মই যেতিয়া চিপাঝাৰৰ ঘৰখনত থাকোঁ তেতিয়া আমাৰ ওচৰে পাজৰে থকা নাৰ্চাৰীবিলাকলৈ আমি গৈ থাকোঁ। এইখন এখন নাৰ্চাৰী। এই নাৰ্চাৰীখন আছে ডেৰমুনৈত আৰু ডেৰমুনৈৰ পেট্ৰল পাম্পৰ একেবাৰে সমীপত হয়। আৰু এয়া দেখিছেনে, এইখনৰ নাম হৈছে উত্তৰণ। উত্তৰণ নাৰ্চাৰীলৈকে মই আগতেও আহিছিলোঁ। এটা মধুৰিআমৰ পুলি নি পেলাই আমাৰ গুৱাহাটীৰ ঘৰত লগাইছিলোঁ আৰু তাতে মধুৰিআম লাগিলে, খালোঁ, বহুত মিঠা আছিলে। এতিয়া আমি চিপাঝাৰৰ মাৰ কাৰণে মধুৰিআমৰ পুলি লওঁ বুলি এই নাৰ্চাৰীখনলৈ আহিলোঁ। এই নাৰ্চাৰীখন বহুত ডাঙৰ। ইয়াত বিভিন্ন ধৰণৰ ফুলৰ উপৰিও ফল মূলৰ পুলি পোৱা যায়, লগতে ঔষধি গছৰ পুলিও ইয়াতে পোৱা যায়। আৰু আজি আমি কি কি ল'লোঁ সেয়া মই আপোনালোকক দেখুৱাম। লগতে মই নাৰ্চাৰীখনৰ পৰিৱেশটো অকণমান দেখুৱাব লৈছোঁ। এখন ঠেলা দেখিছেনে? এই ঠেলাখন মোৰ বহুত বেছি ভাল লাগিলে, কাৰণ আমি লোৱা পুলিবিলাক ঠেলাখনেৰে লৈ গৈ তেওঁলোকে গাড়ীত উঠাই দিয়ে। অকণমান মই পৰিৱেশটো দেখুৱাব লৈছোঁ। বহুত ডাঙৰ নাৰ্চাৰী, উত্তৰণ নাৰ্চাৰী। ইয়াতে বহুত ফল মূলৰ গছ আছে। আমাক তাৰে ফল অলপমান দিলে কম বাৰু। এওঁ আহিছে আৰু ইয়াতে আমাৰ লগত নাৰ্চাৰীখনৰ স্বত্বাধিকাৰীও আছে, মই দেখুৱাই দিম আপোনালোকক। আৰু এয়া দেখিছেনে, ইয়াতে আমাক লাগি থকা ফল কেইটামান দিলে, তাৰে মধুৰিআম দিছিলে। মধুৰিআমটো আমি খালোঁ, খাই ঘৰত গৈ খালোঁ, খুব মিঠা আছিলে। সেই মই অকণমান আপোনালোকক দেখুৱাই দিব লৈছোঁ। মধুৰিআম, অমিতা এইবোৰ দিছিলে। মধুৰিআম আমি ইমান ডাঙৰ মধুৰিআম আমি বজাৰৰ পৰা কিনি খাইছোঁ, কিন্তু মিঠা একেবাৰে নাথাকে। কিন্তু ইয়াৰে গছৰ মধুৰিআম বহুত মিঠা, বহুত সোৱাদ থকা, সেয়েহে মধুৰিআমৰ পুলি আমি লৈছোঁ। কিমান ওজন আছে বুলি ক'লা এইটো? 800 বেছি হ'ব। মিঠা ন? খাইছোঁ অৱশ্যে আগতে। আৰু দিয়া ৰাখা সেইটো। আৰু কি কি দিলা আমাক? অমিতা। এইটো লোকেল, এইটো হাইব্ৰিড নহয় বাৰু। লোকেলে ভাল। আৰু এইটো আপোনাৰ অৰ্নামেণ্টেল অৰেঞ্জ বা চাইনিজ কমলা বুলি কয় এইটো। চাইনিজ খাব কমলা। পাৰি, কিন্তু খাই আছে অলপ খালি তিতা টাইপৰ মানে এটা ফিলিংছ আছে বস্তুটো। খাই চাম আৰু আমি এইখিনি ফুলৰ লগত আজি এইকেইটা গিফ্ট পালোঁ। হয়। আৰু দিলে আমাক এখেতে, নামটো এতিয়ালৈকে মই জনা নাই বাৰু। মোৰ নাম অভিজিত কুমাৰ। অভিজিত কুমাৰ, উত্তৰ নাৰ্চাৰী। আগতেও আহি থাকোঁ, কিন্তু মই আজি ভিডিঅ' কৰিলোঁ আৰু ভাল লাগিলে কাৰণে। ইমান ধুনীয়া লাগিলে। দাদাৰ লগত মোৰ মানে বহুত পুৰণা সম্পৰ্ক, সেইকাৰণে মানে যিবিলাক কাষ্টমাৰ বুলি নহয়, দাদাক দিছোঁ। সেইকাৰণে আমি ফলখিনি খাব পাম। থেংক ইউ। এই নাৰ্চাৰীখনলৈ আহিবলৈ হয়তো আপোনালোকৰ অলপ অসুবিধা হ'ব পাৰে, যিহেতু বহুত দূৰত হয়। কিন্তু আৰু এখন নাৰ্চাৰী এওঁলোকৰ আছে। সেই নাৰ্চাৰীখন ক'ত আছে আপোনালোকক মই দেখুৱাব লৈছোঁ। গুৱাহাটী মঙলদৈৰ যিটো হাইৱেৰ কাষতে আছে। গুৱাহাটীৰ ফালৰ পৰা যদি আহে, চিপাঝাৰ পাৰ হোৱাৰ পিছত হাইৱেটোৰ সোঁফালে আপোনালোকে দেখিবলৈ পাব উত্তৰণ নাৰ্চাৰী। আৰু অকণমান মই দেখুৱাই দিছোঁ। আৰু মঙলদৈৰ পিনৰ পৰা যদি আহে, তেনেহ'লে আপোনালোকে বাওঁ পিনে দেখিবলৈ পাব উত্তৰণ নাৰ্চাৰী। এইখন মই আপোনালোকক দেখুৱাই দিছোঁ, লগতে হাইৱেটো দেখুৱাই দিছোঁ। এয়া চাওকচোন, একেবাৰে কিনাৰতে হয়। আৰু মই ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। আমি সেইখন নাৰ্চাৰীৰ পৰা আহিছোঁ যিহেতু, আহোঁতে আমাৰ সন্ধিয়া হৈ গ'ল আৰু সন্ধিয়াৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। এইখন নাৰ্চাৰীটো সেইখন নাৰ্চাৰীৰ নিচিনাকৈ সকলো ধৰণৰ ফুল আৰু ফল মূলৰ গছ আপোনালোকে পাব। যিহেতু এতিয়া ঠাণ্ডাৰ সময়, ঠাণ্ডাত যিবিলাক আমাৰ ছিজনেল ফুল হয়, সেই ফুলবিলাক এতিয়া ভৰি আছে আৰু আমিও সেইবোৰ লৈ আহিছোঁ। অকণমান আপোনালোকক দেখুৱাই দিলোঁ। আজিলৈ ইমানেই।